Hey guys, welcome back to my YouTube channel. So আজি মই এটা নতুন ব্লগ লৈ আহিছো। আমি যাই আছো ফলপমত গুৱাহাটী আৰু এতিয়া আমি যাই আছো আমি ষ্টেচনতে আছো নলবাৰী ষ্টেচনত। সো আজি ট্ৰেইনটো বহুত ভিৰ হ'ব কাৰণ বহুত মানুহ যাই আছে আৰু তো চাই ষ্টেচনতে আছো আমি ট্ৰেইনটো এতিয়া আমি গাইজ আমি কিবাকে আহি পালো এটো গুৱাহাটী ষ্টেচন আমি এতিয়া যাই আছো এতিয়া আমি বৈশিষ্ট্য ধামলৈ যাম আৰু এতিয়া তাৰ পৰা আমাৰ বুলি যাব লাগিব বৰ্তমান আমি ষ্টেচনতে আছো সো আপোনালোকক দেখুৱাই থাকি আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু Hey guys, তো আমি এইবাৰ বৈশিষ্ট্য যোৱা ৰাস্তাত এতিয়া বহুতো মানুহ আছে মই এইবাৰ প্ৰথম যাইছো আগতে কেতিয়াও মই যোৱা নাছিলো সো কেনেকৈ কেনেকৈ যাব লাগে এইগিলাতো মই নাজানো আৰু বৰ্তমান চাই আছে ইমান মানুহ ৰাস্তাত সব বৈশিষ্ট্য ধামলৈ যাই আছে আৰু আমিও যাইছো এনেকৈ আৰু দিনতে 12টামান বজাতে আমি আহিছিলোঁ সেইকাৰণে আমি কিবা একো খোৱা ভাত পানী খোৱা নাছিলোঁ সেইকাৰণে ভাবি আছোঁ এতিয়া দোকানতে কিবা খাই লওঁ আৰু দোকান বিচাৰি আছোঁ এনেতো দোকান বহুত আছে কিন্তু চব দোকানতে আমি খাব নোৱাৰিম কাৰণ আমি পিঁয়াজ ৰচুন নাখাওঁ সেইকাৰণে কিবা এটা চাইছোঁ আৰু কিবা এটা খাই লৈ কিনে যাওঁ আমার বাইরে ছিল
Hey guys, so আমি এতিয়া আহি পালো মন্দিৰত এতিয়া আমি এতে গা পা ধুম আৰু আপোনালোকক মই গা ধোৱা জায়গাটো দেখুৱাই আছো যিসকলে চাইছে তো চাইছে আৰু যিসকলে চোৱা নাই চাই ল'ব আৰু এতে বহুত মানুহ চাইছে বহুত মানুহ আপোনালোকক মই দেখুৱাই আছো চাই থাকিব तो गाइस আমি যাই আছো গা ধোৱা জায়গাটো চাবলৈ আৰু বহুত মানুহ এতে চাইছে বহুত মানুহ গা ধুইছে সেইবিলাক মানুহ ভাল বহুতে গা ধুইছে আৰু ইয়াতে গা ধোৱা হয় আৰু আমি অলপ দেৰিকৈ নিমিম বৰ্তমান চাই লওঁ জায়গাবিলাক যিহেতু প্ৰথমবাৰ অলপ ঘূৰি কেনে চাই লওঁ So guys, এতিয়া আমি গা ধুবলৈ যাইছো বৰ্তমান আমি গা ধোৱা ভিডিঅ'টো ভালকে কৰিব নোৱাৰিম কাৰণ ভিডিঅ'টো ধৰি দিব লগা মানুহ নাই গোটেইকেইটা একেলগে গা ধুম কাৰণ সেইকাৰণে মই ভিডিঅ'টো ভালকে কৰিব নোৱাৰিম সো আপোনালোকে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি গা ধুবলৈ যাইছো সো এতিয়া মই ভিডিঅ'টো কৰিব নোৱাৰিম Hey guys, এতিয়া আমি গা পা ধুই আহি গলো মই আৰু গোটেইকেইটা গা ধোৱা হ'লে আৰু আমি ফটা লৈ কিনে এতিয়া যাইছো মন্দিৰত পায়ন ঢালিবলৈ আৰু মন্দিৰত পায়ন ঢালি কিনে আৰু আমাক যাব লাগিব শুক্লেশ্বৰ মন্দিৰত বুলি আমি বুলি যাব নোৱাৰিম কাৰণ আমাৰ লগত চলি আছে আৰু বৰষুণো দি আছে সেইকাৰণে আমি যাব নোৱাৰিম বুলি কাৰণ ইমান খোজ কৰাটো অভ্যাস নাই আৰু কিবাকে গলিও মানে মনৰ কাৰণে অলপ অসুবিধা হ'ব সেইকাৰণে আমি এতিয়া পানী বটল লৈ ললো এতিয়া আমি যাইছো So guys, এতিয়া আমাৰ পানী ঢালা হ'ল আৰু আমি পানী ঢালা টাইমত আমি ভিডিঅ' কৰিব পৰা নাই ইমান ভিডিঅ' কৰাই নাযায় এতিয়া আমি আহি পালো গুৱাহাটী ষ্টেচনত আহি পালো
আৰু এইটো চাই আছে বহুত পুৰণা ট্ৰেইন হয় ষ্টেচনত আমি আজি ৰাতিটো ষ্টেচনত থাকিব লাগিব কালি ৰাতিপুৱা ট্ৰেইন আছে আমাৰ সো গাইজ মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব লাগিব কাৰণ মোৰ মোবাইলত অলপ 1% হৈ আছে মোবাইলটো সো বেটাৰী ল' হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা টাইমতো মোৰ মোবাইল চুইচ অফে থাকিব সো আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ প্লিজ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব যে ভিডিঅ'টো কেনে লাগিল